অসমৰ উন্নয়নক নষ্ট কৰিবলৈ যিবোৰ মানুহ ওলাইছে তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰং একশ্যন ল'ম I am not disheartened I am not feeling helpless I am sure Assam police will fight this out just like it has fought in the last 40 years লিখিলে ভাল হয় আমাৰ যিখিনি এক্সপিৰিয়েন্স আছে হেইটোৰ পৰা যদি কিছুমান মানুহে এটা ভাল হয় ভাল হয় মই ভাবো যে লিখিব লাগে যেটোকে আমি যিখিনি এক্সপিৰিয়েন্স কৰিছো সেইখিনি ৰাইজে কিহৰ কি বিষয়ৰ ওপৰত লিখিব স্যাৰ মোৰ এক্সপিৰিয়েন্স কিবা কৰিব বা নোৱাৰা কাম বা কিবা যে যিটো শ্বেয়াৰ কৰিব নোৱাৰা বস্তু থাকিব বা বিষয় থাকিব নেকি স্যাৰ কিতাপত লগটো উঠা এইখিনি শ্বেয়াৰ কৰিব পাৰো এইখিনিয়ে লিখে ৰাজ্যৰ চোৰাংচোৱা বিভাগ ব্যৰ্থ হৈছে নেকি শেহতীয়াকৈ যিবোৰ ঘটনা হ'ল 15 মানে এইটো অলপ এটা আমি এনালিসিস আৰু এসেসমেন্ট কৰিব লাগিব যে আমি আৰক্ষী হিচাপে যোৱা কেইবছৰ যেনেকুৱা যি লাইনত গৈ আছিলোঁ অসমৰ আৰক্ষী কেনেকৈ আমি ক্ৰাইমৰ ইনভেষ্টিগেশ্যন সেইটো ক্ষেত্ৰত লৈ যাব পাৰোঁ আমাৰ টেনশ্যন সেইটোত অলপ বেছি আছিলে কেনেকৈ যিখিনি ট্ৰেডিশ্যনেল পুলিচিং সেইখিনি ষ্ট্ৰেংথেন কৰিব পাৰোঁ যিটোকে আৰক্ষীৰ জৰিয়তে আমি সমাজখন আৰু ভাল কৰিব পাৰোঁ সেইটোৰ ওপৰত আমাৰ এফৰ্ট আছিলে আমাৰ যিখিনি আমি এফৰ্ট কৰিছিলোঁ সেই এফৰ্টৰ মতে আমি যথেষ্ট আগবাঢ়িছিলোঁ মই আগতেও কৈছিলোঁ যে যেতিয়া আৰক্ষী এটা পাৰ্টিকুলাৰ দিশত ডাইৰেকশ্যনত ভালদৰে আগবাঢ়ে ইনভেষ্টিগেশ্যন ভাল হয় কনভিকশ্যন ভাল হয় তেতিয়া কিছুমান বিঘ্নিত কৰিব বিচাৰে মই ঠিক তেনেকৈ বিঘ্নিত হোৱাটো ভাবিছোঁ তথাপিও আমাৰ যিটো ট্ৰেডিশ্যনেল পুলিচিং এইটোৰ ওপৰত আমাৰ এতিয়াও কনচেনট্ৰেশ্যন হৈ থাকিব আৰু এইটো আমি দেখিছোঁ যে এটা সংগঠনৰ পৰা আকৌ অসমৰ শান্তিক উন্নত কৰিবলৈ বিচৰা হৈছে আমি সেইটোৰ ওপৰতো এডিশ্যনেল যিখিনি ৰিচোৰ্চ দিব লাগে সেইখিনি দিম মই কিন্তু আজিও ভাবোঁ যে অসম আৰক্ষীৰ প্ৰাইমেৰী কনচেনট্ৰেশ্যন এতিয়া অহা 50 বছৰৰ অসম কেনেকুৱা হ'ব সেইটো গঢ়িবলৈ অসম আৰক্ষীয়ে কি কৰিব লাগে সেইটোৰ ওপৰতহে হ'ব লাগে আৰু ইয়াৰ লগত যিখিনি আকৌ বেয়া দিন ঘূৰাই আনিবলৈ বিচাৰিছে এইটো ৰোধ কৰিবলৈ আমি এটা ৰিচোৰ্চ দিব লাগিব আৰু এইটো আমি নিশ্চয় কৰিম যিটো দেখিছোঁ যে অসমত যিটোকে ইমান দিন শান্তি আছে এটা পাৰ্টিকুলাৰ দিশত উন্নয়নৰ দিশত অসমখন আগবাঢ়ি গৈ আছে এইটো বিঘ্নিত কৰা এটা লক্ষ্যটো মই স্পেচিফিকেলি দেখিছোঁ আৰু এইটো আমি হ'বলৈ নিদিওঁ কোনো পধ্যে হ'ব নিদিওঁ আৰু এটা কথা মই আগতেও কৈছিলোঁ আৰু আকৌ কৈছোঁ যে প্ৰত্যেকবাৰ ইনভেষ্টিগেশ্যন হয় ইনভেষ্টিগেশ্যনৰ পিছত যিখিনি মানুহ এইবোৰ কাম কৰিছে তেওঁলোকে ধৰা পৰে তেওঁলোকে পানিছমেণ্ট পায় এই সৰু সৰু ল'ৰা ছোৱালী যিবোৰ এইটো কৰি আছে ফাইনেলি পানিছমেণ্ট পাই আছে তেওঁলোকৰ আহ্বান কৰিছোঁ তেওঁলোকে এইটোত যাব নালাগে যিখিনি মানুহ বাহিৰত আছে তেওঁলোকে আজিৰ অসমৰ যিটো বাস্তৱিক পৰিস্থিতিটো বুজি নাপায় অসম কিমান উন্নয়ন হৈ গ'ল এইবোৰ বুজি নাপায় ইয়াত থকাৰ মানুহখিনি যিখিনি অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ হওক আদাৰৱাইজ হওক তেওঁলোকে এইটো বুজি পায় তেওঁলোকে অসমৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগে আৰু কোনোবা তেনেকুৱা উচতনি দিলেও সেইটোত ফেৰত পৰিব নালাগে মই একো ক'ব খোজা নাই তিনিচুকীয়াত একো হোৱা নাই ডিব্ৰুগড়ত একো হোৱা নাই চৰাইদেউত একো হোৱা নাই যিটো জিলাত মানে মেক্সিমাম সেইটো ঘটনা হোৱা চান্স থাকে আৰু আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে আমি যোৱা 40 বছৰৰ এটা ইনচাৰ্জেঞ্চিক এতিয়া শেষ পৰ্যায় পাইছোঁগৈ আইচলেটেড ক'ৰবাত সেইবোৰ ইনচিডেণ্ট হ'ব কিন্তু আমি সেইটোৰ পৰা হতাশ হ'ব নালাগে আমি সেইটোৰ পৰা আৰু আগবাঢ়িব লাগে যে আমি এইটো খতম কৰি দিম আৰু লগতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত